কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ। আসন্ন বিধানসভা নিৰ্বাচন সন্মুখত মাথোন কেইটামান দিন। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ক্ৰমান্বয়ে তুংগত উঠিছে। তেনে সময়তে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে আজি পুৱাই হাজো ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা গ্ৰহণ কৰে। ইয়াৰ পিছতে মাধৱ মন্দিৰ প্ৰাংগণৰ পৰা হাজোৰ একাধিক অঞ্চলত নিৰ্বাচনী ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে কয়, হাজোৰ পিতল শিল্প পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় থাকি গ'ল। শাসকীয় চৰকাৰে হাজোৰ সামগ্ৰিক উন্নয়নৰ বাবে একোৱেই নকৰিলে। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছত তেনে সমস্যাৰ সমাধানৰ বাট মুকলি কৰাৰো আশ্বাস প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে। আমাৰ কৰ্মীসকলে কষ্ট কৰিব আৰু বহুত নিৰ্বাচনৰ সময়ত বহুত মনেদি আশা সদায় পবিত্ৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ অহাৰ ইচ্ছা, কিন্তু নিৰ্বাচনী কাৰ্যসূচীত এইটো সদায় সম্ভৱ হৈ নুঠে। তথাপিও আজি পবিত্ৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত আহি যথেষ্ট মনটো ভাল লাগিছে। এনেকুৱা এটা তীৰ্থস্থান আচলতে অসমত খুব নাই বুলিয়ে ক'ব পাৰি। সেয়েহে মই আশা কৰিছোঁ যে ইয়াত সেৱা ল'লোঁ, ৰাইজৰ আশীৰ্বাদ ল'লোঁ আৰু প্ৰভুৱে নিশ্চয় আমাক এই নিৰ্বাচনটো সুন্দৰভাৱে পাৰ কৰাই নিব আৰু এই হাজো শুৱালকুছি সমষ্টিৰ ৰাইজক সেৱা কৰাৰ এটা সুযোগ দিব। হাজো শুৱালকুছি সমষ্টিত দুটাকৈ কুটিৰ শিল্প আছে। এটা হৈছে আপোনাৰ পিতল শিল্প, আনটো হৈছে বস্ত্ৰ শিল্প। এই দুটা যাহ যোৱাৰ উপক্ৰম আছে। এই ক্ষেত্ৰত আপুনি যদি বিধায়ক হয় কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা? সেইটো অলৰেডি আমাৰ মোৰ যিখন নিজা যিখন গোহাৰি, সেই গোহাৰিত কথাখিনি আমি ইস্তাহাৰত দিছোঁৱেই যে দুটা বিশেষ কাম আছে, বহুত কাম আছে, ৰাস্তা ঘাটৰ কাম আছে, স্কুল ঘৰৰ নিৰ্মাণৰ কাম আছে, প্লাছ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা আছে। তথাপিও যিহেতু গুৰুত্বপূৰ্ণ দুটা ইণ্ডাষ্ট্ৰী, যেনে আমাৰ বস্ত্ৰ শিল্প, পিতলৰ শিল্প, এই দুটা শিল্প লাহে লাহে মৰহি গৈছেগৈ। ইয়াৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ জীৱনত সংকট নামি আহিছে। সেয়ে আমি কৈছোঁ যে আমি অনাগত দিনত আমি এই শিল্প দুটা আগুৱাই নিবৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে কাম কৰিম। আৰু আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াও এই কথাটো বাৰে বাৰে কৈছে। তেওঁ দুবাৰকৈ ইয়াত আহিলে, হাজো শুৱালকুছিত আহি তেওঁ ৰাইজক এইটো কথা দিছে যে আগন্তুক দিনত আমাৰ চৰকাৰ হোৱাটো নিশ্চিত, আৰু আমাৰ চৰকাৰ হ'লে আমি নিশ্চয় এই কাঁহ পিতল শিল্প আৰু আমাৰ যিটো তাঁত শিল্প, বস্ত্ৰ শিল্পটো আমি আগুৱাই নিবৰ কাৰণে, উন্নত কৰাৰ কাৰণে, আৰু ইয়াৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ আমি তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ কাৰণে আমি নিশ্চিতভাৱে কাম কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।